ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে এখন চৰকাৰক এখন ৰিমাইণ্ডাৰ লেটাৰ দিবলৈ দিছে। যেনেকে আপোনাৰ ঘৰত যদি কাৰেণ্ট বিল দিবলগীয়া থাকে, গাড়ীৰ বিল দিবলগীয়া থাকে, চৰকাৰৰ পৰা এখন ৰিমাইণ্ডাৰ লেটাৰ যায় যে আপোনাৰ বিলটো আমুক তাৰিখে পে' কৰিব। ঠিক তাৰ সমান্তৰালকে আমি চৰকাৰক এখন ৰিমাইণ্ডাৰ লেটাৰ দিবলৈ কাৰণে আহিছো যে আপোনালোকৰ যিখিনি কৰণীয় কাম এইখিনি কৰাবৰ কাৰণে বা আমাৰ যিটো প্ৰাপ্য আছে এইটো দিয়াবৰ কাৰণে এটা ৰিমাইণ্ডাৰ লেটাৰৰ কাৰণে আহিছো। আমাৰ পূৰ্বৰ দাবীসমূহ আছে, কিন্তু তথাপিতো আমি শিক্ষা বিষয়ক লৈ পেলাই আজি আহিলো যে অসম চৰকাৰে গাঁও অঞ্চলত থকা স্কুলবিলাকক সংস্কাৰৰ নামত বন্ধৰ জাননী জাৰি কৰিছে। বেছিভাগ স্কুললৈকে প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয় এইবিলাকক জাননী জাৰি কৰিছে। কিন্তু এই যিটো জাননী জাৰি কৰিছে ইয়াৰ দ্বাৰা আমি এটা কথা মন কৰিছো যে নিপীড়িত, শোষিত, বঞ্চিত চামক শিক্ষাৰ পৰাও বঞ্চিত কৰা যিটো ষড়যন্ত্ৰ তাত চৰকাৰ লিপ্ত হৈছে। চিষ্টেম যদি বেয়া হৈছে তাক শুধৰোৱাৰ দায়িত্ব চৰকাৰৰ, কিন্তু চৰকাৰে এটা শুধৰাৰ নামত স্কুলখন বন্ধ কৰি দিব। ইয়াৰ মতলবটো হৈছে ইয়াত থকা, তাত বসবাস কৰি থকা ল'ৰা ছোৱালীবিলাকক, সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ পৰা বঞ্চিত কৰোৱা। আমি এইকাৰণে চৰকাৰক দুটা অনুৰোধ জনাইছো যে যদি আপোনালোকে চৰকাৰী বিদ্যালয় চলাব পৰা নাই তেনেহলে গোটেই চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়ক, সকলো প্ৰাইভেটাইজেশ্যন কৰি দিয়ক, কিন্তু আমাৰ ল'ৰা ছোৱালীৰ ফিজ কিন্তু চৰকাৰে বহন কৰক। এক নম্বৰ কথা। দুই নম্বৰ কথাটো হৈছে আমি আয়ুষ্মান কাৰ্ডৰ দৰে শিক্ষাত যে এই স্বাস্থ্যত যেনেকে আয়ুষ্মান কাৰ্ড আছে, আয়ুষ্মান কাৰ্ডত 5 লাখ টকাৰ এটা কি দিয়া আছে। গতিকে শিক্ষা ব্যৱস্থাটো এনেকুৱা এখন আঁচনি আনক যিটো আঁচনিৰ দ্বাৰা বছৰত 2 লাখ টকাৰ এখন কাৰ্ডৰ ব্যৱস্থা কৰক। আমাক ডাইৰেক্ট কেছ দিব নালাগে। যদি এই চিষ্টেম কৰা যায় তেনেহলে কোনো শিক্ষাৰ পৰা বঞ্চিত নহয়। সেইকাৰণে সেই দুটা কথা কবলৈ আহিছো। আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীকো এটা কথা কি কৰিছো, অনুৰোধ জনাইছো যে আপোনালোকে যিকেইখন প্ৰাথমিক বিদ্যালয় এই নটিচ জাৰি কৰা হৈছে এই নটিচটো আপোনালোকে ঘূৰাই লওক। যদি নটিচ ঘূৰাই নলয় তেনেহলে আমি ভাবিম আমাৰ বিৰোধী কাম কৰিছে। গতিকে বিৰোধী কাম যদি কৰে তেনেহলে আন্দোলন কাৰ্যসূচী দীঘলীয়া কৰিবৰ কাৰণে আমি বাধ্য থাকিম। মেমৰেণ্ডাম আজিয়ে দিম। আমি আচলতে আজি একদিনৰ কাৰণে আহিছো। আজি প্ৰথম বাজেট অধিৱেশনৰ প্ৰথম দিন কাৰণে একদিনৰ কাৰণে আহিছো। আমি 15টা দিন এওঁলোকক সময় দিছো। যিটো স্থানীয় চৰকাৰৰ আওতাত আছে এইটো এওঁলোকে 15 দিনৰ ভিতৰত আমাক আশ্বাসন দিয়ক। যদি 15 দিনৰ ভিতৰত বিধানসভাৰ মজিয়াত যদি এনেকুৱা ধৰণৰ কিবা দেখি নাপাওঁ তেনেহলে লাষ্ট এওঁলোকে 21 দিনৰ কাৰণে বহিব। লাষ্ট আমি 5 দিনৰ কাৰণে নন ষ্টপ থাকিম। তথাপিতো আমি এটা অপেক্ষাত থাকিম যে 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনাখন মানুহৰ যিটো অন্তৰৰ কথা বোলে এগুলি কব বুলি আমি আশাত থাকিম। যদি 15 আগষ্টৰ দিনাখন যদি সেই যিটো আশাটো আমি নেদেখো, এই ৰেঙনিটো যদি নেদেখো তেনেহলে অনাগত দিনৰ কাৰণে আমি ইয়াৰ কাৰণে এক্সট্ৰা আন্দোলন কাৰ্যসূচী কৰিম। বিভিন্ন দাবীলৈ পূৰ্বে আপোনালোকে এনেকুৱা অৱস্থান অৱলম্বন কৰিছিল, সেই দাবীসমূহ আপোনালোকৰ কি হ'ল? এই ক্ষেত্রে চৰকাৰক ধন্যবাদ জনাব লাগিব। আমি 2টা বছৰ এটা দাবী উত্থাপন কৰিছিলো যে বেবিচাৰ অপৰাধ হিচাপে গণ্য হওক, সেই কথাটো আমি কৈ আহিছিলো। চৰকাৰে এই কথাটো মানিলে, এইকাৰণে চৰকাৰলৈ আমাৰ পাৰৰ পৰা আন্তৰিক ধন্যবাদ থাকিল। কাৰণ বেবিচাৰ অপৰাধ হিচাপে গণ্য হোৱাৰ পিছত বহুত পৰিয়ালত জোৰা লাগিছে আৰু বহুত পৰিয়াল বাচিল। নহলে অসমীয়া সমাজ সংস্কৃতি সভ্যতা খতম হৈ গলহেঁতেন, কাৰণ গোপনীয়তালৈ হাত পাই গৈছিলেগে। গতিকে তাত আমি ধন্যবাদ জনাইছো। তেনেকে সমান্তৰালকে প্ৰতি মাহে নাগৰিকক যিখিনি ভাতা দিব লাগে, টকা দিব লাগে, এইখিনিত মহিলালৈ পাইছে, অৰুণোদয় স্কিমটো পাইছে। গতিকে ইয়াত আমি সংযোজন কৰিছো এগৰাকীও মহিলা বাচি থাকিব নালাগিব। APL BPL সকলো মহিলাই যাতে ইয়াৰ বেনিফিটটো পায় আৰু জীয়াই থকাৰ প্ৰেৰণা পায়, এই কথাটো সংযোজন কৰা।